নমস্কাৰ টাইমেটলৈ স্বাগতম জনাছো মই হিমাক্ষী মাটিবাৰী কাম কাজক লৈ আহি গল ডাঙৰ খবৰ এতিয়াৰ পৰা পিতৃৰ নামৰ মাটি অতি সহজে পুত্ৰৰ নামত উঠাব পাৰিব ভাতৃৰ মাজত অতি সহজে ভাগ বতৰা কৰিব পাৰিব আৰু মাটিৰ পট্টা অতি সহজে লাভ কৰিব পাৰিব নামঘৰ সমূহ লাভ কৰিব মাটিৰ পট্টা বা শিক্ষানুষ্ঠান সমূহ অতি সহজে মাটিৰ পট্টা লাভ কৰিব বা ক্লাব সমূহ লাভ কৰিব অতি সহজে অতি কম সময়ৰ ভিতৰতে মাটিৰ পট্টা তাৰ বাবে আপুনি আবেদন কৰিব লাগিব মিছন বসুন্ধৰাত আৰু ইতিমধ্যে সময়সীমা যেহেতু বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 15 ফেব্ৰুৱাৰীলৈকে আপুনি মিছন বসুন্ধৰাত আবেদন কৰিব পাৰিব আৰু 15 ফেব্ৰুৱাৰীলৈকে যেটো সময়সীমা বঢ়াই দিয়া হৈছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰক 15 ফেব্ৰুৱাৰীৰ ভিতৰত যদি আপুনি আবেদন কৰে কি সুবিধা লাভ কৰিব জানি লওক মাটিবাৰী কাম কাজক লৈ ডাঙৰ খবৰ আহিলে শীঘ্ৰে আপুনি আবেদন কৰক মিছন বসুন্ধৰা 3.0 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ আবেদনৰ সময়সীমা 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰাত কি আছে 8টাকৈ ডাঙৰ সুবিধা চাই লওক আপুনিও এক নম্বৰতে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি লাভ কৰিব দুই নম্বৰতে মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদনবোৰ পুনৰ পৰীক্ষা কৰা হ'ব আপুনি যদি 3.0 আবেদন কৰে তেন্তে আপুনি যদি 2.0 আবেদন কৰিছিল স্থগিত ৰখা হৈছিল পুনৰ আবেদন কৰা হ'ব নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়ামৰ হাৰত ম্যাদীকৰণ কৰা হ'ব নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্ৰোত থকা ৰায়ত মাটিৰ পট্টা দিয়া হ'ব বা বন্দোবস্তি নোহোৱা ভূমিৰ পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্তি প্ৰদান প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন 7 নম্বৰতে হৈছে চাহ অনুদান গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ কৰা হ'ব 8 নম্বৰতে হৈছে শ্ৰম মিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা জৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত শীঘ্ৰে আপুনি কৰক আবেদন সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ আবেদন কৰিব লাগিব আৰু আবেদন নিষ্পত্তি হলে লাভ কৰিব ভূমিৰ পট্টা অতি সহজে ভূমিৰ পট্টা লাভ কৰিব 8টা কৈ আছে সুবিধা মিছন বসুন্ধৰাত কি আছে 8টা সুবিধা এক নম্বৰতে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি দুই নম্বৰতে মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা কৰা হ'ব 3 নম্বৰতে হৈছে নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ কৰা হ'ব 4 নম্বৰতে হৈছে নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্ৰোত থকা ৰায়টক মালিকী স্বত্ব প্ৰদান কৰা হ'ব 5 নম্বৰতে হৈছে বন্দোবস্তি নোহোৱা ভূমিৰ প্ৰদান 5 নম্বৰতে পুনৰবাৰ কৈছো বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান 6 নম্বৰতে হৈছে প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন 7 নম্বৰতে হৈছে চাহ অনুদান গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ কৰা হ'ব 8 নম্বৰতে হৈছে শ্ৰম মিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা জৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত শীঘ্ৰে কৰক আপুনি আবেদন সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ আবেদন কৰিব লাগিব গতিকে অতি সহজে আপুনি অতি কম সময়ৰ ভিতৰতে সকলো মাটিবাৰী কাম কাজ সমাধান কৰিব পাৰিব যদি পিতৃৰ নামৰ মাটি এতিয়ালৈকে পুত্ৰৰ নামত উঠাব পৰা নাই অতি সহজে উঠাব পাৰিব মিছন বসুন্ধৰা 3.0 আপুনি আবেদন কৰক যদি ভাগ বতৰা কৰিব পৰা নাই ভাতৃৰ মাজত তেন্তে অতি সহজে ভাগ বতৰা কৰিব পাৰিব আৰু মিছন বসুন্ধৰাত আপুনি অতি সহজে কম সময়তে পাৰিব মিছন বসুন্ধৰা 3.0 আৰু মিছন বসুন্ধৰা 2.0 যদি আবেদন কৰিছিল আবেদন বাতিল কৰা হৈছিল তেন্তে ঠিক আবেদন কৰাৰ লগে লগে পুনৰীক্ষণ কৰা হ'ব যে আপোনাৰ আবেদন পত্ৰ কিয় বাতিল কৰা হৈছে পুনৰীক্ষণ কৰা হ'ব আৰু পুনৰ আপোনাৰ সেই কামকাজ হৈ পৰিব গতিকে শীঘ্ৰে আপুনি আবেদন কৰাৰ সময়সীমা যেহেতু বৃদ্ধি কৰা হৈছে মন্তব্য আছে মন্তব্য আগবঢ়াইছো যে আমাৰ মিছন বসুন্ধৰাৰ শেষ সময় ৰেখা 3 সময় ৰেখাটো হৈছে 31 ডিসেম্বৰ কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলো যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশ্যনেল ইনষ্টিটিউচনে বসুন্ধৰা 3ত মাটি ল'ব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোতে মানুহে কিছু অসুবিধা পাই আছিল গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহব কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব
মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় ৩-৪ মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে। পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয়। এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব, সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান, সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব, সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ল'লেও হ'ব। অৰ্থাৎ 31 ডিচেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে ৩-৪ মাহ আৰু নতুনকৈ সময় পাই যাব। আৰু মই সকলোকে অনুৰোধ কৰিম যাতে সুবিধাটো যেহেতু বাৰে বাৰে নাহে, এডুকেশ্যন, ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউশ্যন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে। আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব। যে আমাৰ মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা 3ৰ সময়ৰেখাটো হৈছে 31 ডিচেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলোঁ যে যিখিনি নামঘৰ, মন্দিৰ বা ক্লাব বা এডুকেশ্যনেল ইনষ্টিটিউশ্যনে বসুন্ধৰা 3ত মাটি ল'ব খোজে, তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা, এই দুইটা কৰোঁতে মানুহে কিছু অসুবিধা পাই আছিলে। গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহ'ব, কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব, মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় ৩-৪ মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে। পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয়। এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব, সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান, সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব, সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ল'লেও হ'ব। অৰ্থাৎ 31 ডিচেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে ৩-৪ মাহ আৰু নতুনকৈ সময় পাই যাব। আৰু মই সকলোকে অনুৰোধ কৰিম যাতে সুবিধাটো যেহেতু বাৰে বাৰে নাহে, এডুকেশ্যন, ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউশ্যন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে। আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব।